শিৱসাগৰত বানে কি বিভীষিকা সৃষ্টি কৰিছিলে সেই বিষয়ে সকলো জ্ঞাত। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ২ নম্বৰ ৱাৰ্ডত। পৌৰসভা অধীনত যিসমূহ ৱাৰ্ডত বানে বিভীষিকা সৃষ্টি কৰিছিলে তাৰ ভিতৰত এটা ৱাৰ্ড হ'ল এই ২ নম্বৰ ৱাৰ্ড। আৰু ২ নম্বৰ ৱাৰ্ডৰ আজি ২৩টা দিন উকলি গ'ল, কিন্তু তাৰ পাছতো এই বাসগৃহটোৰ ভিতৰত পানী আছে আৰু সকলো সামগ্ৰী চেদিলি বেদিলি হৈ পৰি থকা দেখা পোৱা গৈছে। এই বাসগৃহটোত প্ৰায় একঁকালৰ ওপৰত পানী হৈছিলে আৰু যাৰ পিছত এই বাসগৃহটোত ইয়াৰ যি গৃহস্থ আছিলে গৃহস্থই ঘৰত নাছিলে, যাৰ বাবে ইয়াত সকলো সামগ্ৰী তেওঁলোকে চেদিলি বেদিলি হৈ পৰি গ'লা, সকলো সামগ্ৰী নষ্ট হৈ যোৱা পৰিলক্ষিত হ'ল। এইটো পাকঘৰ আছিলে বুলি এইটো কাৰণে কৈছোঁ যে ইয়াত যিসমূহ সামগ্ৰী আছিলে, যিসমূহ বস্তু বাহনি আছিলে সকলো নষ্ট হৈ গৈছে, ইতিমধ্যে নষ্ট হৈ গৈছে। চিলিণ্ডাৰটো পৰি থকা দেখা পোৱা গৈছে। তেওঁলোকে ভয়তে ইয়াত আপোনাৰ ফেনাইল ছটিয়াই থৈছে যাতে ইয়াত সাপ হওক বা অন্য বিষাক্ত বস্তু ইয়াত কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰে। কিন্তু দেখা পোৱা গৈছে এই ঘৰটোৰ সকলো সামগ্ৰী সৰুৰ পৰা ডাঙৰলৈ যিমান সামগ্ৰী আছে সকলো সামগ্ৰী নষ্ট হৈ গৈছে। ইনভাৰ্টাৰ, ফ্ৰিজ আদি কৰি যিসমূহ বস্তু আছিলে সকলো সামগ্ৰী নষ্ট হৈছে। কাপোৰ কানি সকলো সামগ্ৰী তেওঁলোকে নষ্ট হৈ গৈছে। কিন্তু বৰ্তমানলৈকে তেওঁলোকে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বা চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ ওচৰলৈ কোনো অহাও নাই এতিয়ালৈকে আমি জানিব পৰা মতে। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি এখন ঘৰৰ মোৰে ঘৰ হয় এইখন। মোৰ ধাইলি ৱাৰ্ড নম্বৰ 2 হয়। ৰাস্তাৰ পৰা মানে মেইন ৰোডৰ পৰা বহুত মানে অলপ গলিটো সোমাই অহাৰ কাৰণে মানে মানুহৰ চকুত নপৰে। এইটো আপোনাৰ কি নষ্ট হৈছে? মোৰ ফ্ৰিজৰ পৰা ইনভাৰ্টাৰৰ পৰা আদি কৰি চব নষ্ট হৈছে। বহুত জেগাত বহুত সাহায্য পোৱা দেখা গৈছে, চৰকাৰে বহুত সাহায্য দিছেও। আপোনালোকে কি লাভ কৰিলে? মই তেনেকে একো সাহায্য লাভ কৰা নাই। এতিয়া আপোনাৰ যিটো ১৫,০০০ টকা একালীন সাহায্য CM দিছিলে সেইটো মোৰ একাউণ্টত নাই পোৱা। আপুনি এপ্লাই কৰিছিলে? এপ্লাই কৰিছিলোঁ। ইয়াত কোনে লিখিছিলে এখন লিষ্ট? ইয়াত আপোনাৰ টিচাৰ আহিছিলে, এপইণ্ট কৰিছিলে। এই টিচাৰে লিখি পেলাই লৈ গৈছিলে। তাৰপিছত মই মিউনিচিপালিটিটো খবৰ কৰিছিলোঁ, সোমাব বুলিয়ে কৈছিলে, কিন্তু আজি পৰ্যন্তলৈকে মই পোৱা নাই। নাই পোৱা। মানে এটা বিসংগতি হৈছে? বিসংগতি হৈছে। এইটো কোনোবা এনেকুৱা ব্যক্তিৰ কথা জানে যোনে ১৫,০০০ টকা ক্ষতিগ্ৰস্ত হোৱা নাই? তেনেকুৱা ব্যক্তিয়ে তেনেকুৱাতো শুনিছোঁ বহুত। তেনেকে পানী তেনেকুৱাতো আছে বহুতখিনি মানুহ। সেইকাৰণে আপোনালোক জ্ঞাত? জ্ঞাত। আপুনি পোৱা নাই? নাই পোৱা। এনেই মুঠ মাত কিমান টকাৰ লোকচান হৈছিলে? মোৰতো প্ৰায় লাখ টকাৰ ওপৰত গৈছে। বহুত লাখ টকাৰ ওপৰত গৈছে। কাৰণ মোৰ এতিয়া ঘৰটো ডেমেজ বুলিয়ে ক'ব পাৰি। এতিয়া যেতিয়া পানী আধালৈকে আহিলে মোৰ গোটেই ৱাল চাল ফ্ল'ৰটো বৰবাদে হৈ গৈছে। বাকী ফ্ৰিজ, ৱাশ্বিং মেচিন, তাৰপৰা মটৰ, ইনভাৰ্টাৰ সকলো সামগ্ৰী নষ্ট হৈ গ'ল। কাপোৰ কানি চব গৈছে। অকল ঘৰটো ৱাল কেইখনে আছে, বাকী সকলো ঘৰ আছে। বিচনা গৈছে, বিচনা মেট্ৰেছ চক বিচনা মোৰ ভাগি গ'ল। মই এটা বস্তু দেখা পাইছোঁ, মই যিখন মেট্ৰেছ বৰ্তমান তিতি আছে, শুকাই যোৱা নাই। এখন মেট্ৰেছ মই হাতখন দি পেলাই গম পাইছোঁ যে এখন মেট্ৰেছ বৰ্তমান শুকাই যোৱা নাই। আপুনি অকণ ওচৰলৈ আহিব। আপোনালোকে এই বস্তুখিনি কিয় চাফা কৰা নাই বৰ্তমানলৈ? চাফা কৰিবলৈ মানে আমি আহিবই পৰা নাই ঘৰলৈ। মই বৰ্তমান মোৰ ভণ্টিৰ ঘৰ আমগুৰিত, তাতেই আছোঁ। যোৱা 19 তাৰিখৰ পৰা তাতে আছোঁ। ঘৰত সোমাবই নোৱাৰি, গলিত পুৰা একঁকাল পানী। পানীয়ে কালি সেইদিনা যে বৰষুণ দিছিলে, যোৱাকালিলৈকে পানী আছিলেই। যোৱাকালি বৰষুণ নিদিলে, আজি বৰষুণ নিদিয়াৰ কাৰণে পানীটো অলপ কমিলে। আজি আমি আহিছোঁ, সেইকাৰণে আহিছোঁ। চাফা কৰিবলৈ একো উপায় নাই। নাই পোৱা 15,০০০ টকাটো নাই পোৱা। হয়, এপ্লাই কৰিছিলে, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে নাই পোৱা। প্ৰথমবাৰ এপ্লাই কৰিছিলে আপুনি? প্ৰথমবাৰত সকলোৱে যে কৰিছে সেইদিনাই আমিও কৈছোঁ। ঘৰত দমখাই আহি নাম লিখিছে, তেনেকে আমিও নাম লিখাইছোঁ। মানে আপোনালোকৰ যে লিখি লৈ গৈছে, আপোনাৰ ঘৰটো অৱস্থা দেখিছে, কিন্তু তাৰপিছত আপোনালোকে সাহায্যটো পোৱা নাই। এপ্লাই কৰিছে নাই এতিয়া? কৰিলোঁ। সেইদিনা অখিল ছাৰেও দিব ক'লে, তাতো দি থৈ আহিলোঁ নাম বাৰু। য'তে যেনেকে যোনে দিব কৈছে নাম দি দিছোঁ আমি। নাই পোৱা এতিয়ালৈকে। হয়, এইসকল ঘৰৰ গৃহস্থ আছিলে, কিন্তু ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে যি 15,০০০ টকা আছিলে সেই 15,০০০ টকা তেওঁলোকে লাভ কৰা নাই। আচলতে যোনে এই নাম লিখিছিলে বিসংগতিপূৰ্ণভাৱে নাম লিখিছিলে, এই কথা স্পষ্ট হৈ পৰিছে। 2 নম্বৰ ৱাৰ্ডত যোনে বিশেষকৈ লিখিছিলে কথাতে বিসংগতিপূৰ্ণভাৱে লিখিছিলে, এই কথা স্পষ্ট হৈ পৰিছে। এই ঘৰটো টচ নষ্ট হৈ গ'ল, সম্পূৰ্ণ সামগ্ৰী নষ্ট হৈ গ'ল। কিন্তু তাৰ পাছত তেওঁলোকে প্ৰাপ্য পাব লাগিলে 15,০০০ টকা দিছিলে এককালীন সাহায্য, 15,০০০ টকা আকৌ 10,০০০ টকা দিয়া কথা হ'লে, তেওঁলোকে সেই 15,০০০ টকা বা সেই 15,০০০ টকা 10,০০০ টকা এটকাও তেওঁলোকে লাভ কৰা নাই। আৰু এই ঘৰটোত যোনে নাম লিখিছিলে, মই পুনৰ কৈছোঁ, যোনে নাম লিখিছিলে সেই নাম লিখা মানুহজনে যে কিবা বিসংগতি কৰিছে বা তেওঁলোকে
কাৰোবাৰ ছত্ৰছায়াত যে কাম কৰিছে এই কথা স্পষ্ট হৈ পৰিছে। এই যিজন ব্যক্তিৰ ঘৰত আমি আছোঁ তেওঁৰ নাম হ'ল শ্বৰীফুদ্দিন আহমেদ। আৰু তেওঁ শ্বৰীফুদ্দিন আহমেদে এই পইচা পাব লাগিছিলে, কিন্তু এই পইচা কিয় নিদিলে বা কিয় নোসোমাল তেওঁৰ একাউণ্টত, সেই কথা এতিয়ালৈকে প্ৰশ্ন এটা উত্থাপন হৈছে। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে চৰকাৰে যিসকল লোকক এই নাম লিখিবলৈ দিছে তেওঁলোকে কাৰ ছত্ৰছায়াত এই কাম কৰি আছে, এই প্ৰশ্ন বাৰম্বাৰ উত্থাপন হৈ আছে যে তেওঁলোকে যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে সেইসকল পৰিয়ালে বৰ্তমানলৈকে 15,000 টকা লাভ কৰা নাই। আৰু যিসকল লোকৰ ক্ষতিগ্ৰস্ত হোৱা নাই, 1 টকাও লোকচান হোৱা নাই, সেইসকল লোকে এই 15,000 টকা লাভ কৰিছে। আৰু এটা কথা ক'ব লাগিব, এই 15,000 টকাত এই ঘৰটো চাফাও নহ'ব। যিটো ঘৰ মই আহি পেলাই দেখিলোঁ, এই অৱস্থা দেখিছোঁ, এই অৱস্থাত এটা কথা গম পাই যে 15,000 টকাত এই ঘৰটো চাফাও নহ'ব। কিন্তু তাৰ পাছত এই 15,000 টকা তেওঁলোকে লাভ কৰা নাই, কিয় লাভ কৰা নাই, এই প্ৰশ্ন বাৰম্বাৰ উত্থাপন হৈছে। অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰ তথা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা কৰিব এই শ্বৰীফুদ্দিন আহমেদক তেওঁৰ প্ৰাপ্য পাবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।